মাতৃৰ আজ্ঞামতে এই দিব্য দণ্ড হাতে তুলি লৈ কৈলাসৰ দ্বাৰ মই কৰিম ৰক্ষণ। মাতৃৰ স্নান কাৰ্য শেষ নোহোৱা পৰ্যন্ত কাৰোৰে প্ৰৱেশ নহ'ব সম্ভৱ কৈলাস ধামত। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। সাৱধান, কোনোজনৰে প্ৰৱেশ নহ'ব সম্ভৱ। কোন কোন তুমি বালা? মই কৈলাসৰ ৰক্ষক। এই ক্ষণত মোৰ অনুমতি অবিহনে কাৰোৰে প্ৰৱেশ নহ'ব সম্ভৱ কৈলাস ধামত। পিছে কোন আপুনি? যিকোনো নামেৰে মোক কৰিব পাৰা সম্বোধন। জগতৰ সকলো নাম আমাৰ লগতে সংলগ্ন। যাওঁ মই কৈলাসৰ ভিতৰত। সেয়া সম্ভৱ নহ'ব কদাপি। বাছা দিয়া মোক পথ মুক্ত কৰি। সাৱধান ভিক্ষাৰী, বল প্ৰয়োগৰ বাবে বাধ্য হলো মই। উদণ্ড বালক, সামান্য শিষ্টাচাৰ পৰ্যন্ত কৰিলা পৰিহাৰ। যুদ্ধই যদি তোমাৰ একান্ত কাম্য সেয়ে নিজ পুত্ৰক কৰিলো নিধন। কি ক'লে আপুনি? নিজ হাতে মোৰ পুত্ৰক কৰিলে নিধন? নাই, দয়া নাই, ক্ষমা নাই, দয়া নাই, ক্ষমা নাই। আজি পাৰ্বতী কি দয়াল, আজি সন্তে পুত্ৰ সন্তাৰ ওপৰত লম মই ভেখন প্ৰতিশোধ। ক্ষমা নাই, দয়া নাই, পুত্ৰ। কি অকাৰ্য কৰিলো মই? নিজ হাতে নিজ পুত্ৰক কৰিলো নিধন। পাৰ্বতীৰ কাৰ মূৰ্তি ৰূপ কিবা দৰে কৰিম শান্ত। মহাদেৱ, প্ৰভু শিৰ সংস্থাপন কৰি গৌৰী পুত্ৰক পুনৰ আমি জীৱন দান কৰিব লাগিব। এয়া জানো সম্ভৱ প্ৰভু? শুনক প্ৰজাপতি প্ৰভু, বলক ফুল পানী, যাওঁ সকলোকে আমি উত্তৰ দিশে শয়ন কৰা কোনো পশুৰ সন্ধানত। বলক প্ৰজাপতি, বলক ফুল পানী, বলক প্ৰভু। জননী পার্বতীর নন্দনময় ন রূপে হৈছু ধারণ। যাও মই মাতৃৰ কাষলৈ।
হন্তা দয়া নাই ক্ষমা নাই ধ্বংস হওক সকলোতে আজি মই কাকুৱে মই নকৰিম ক্ষমা ক'ত আছ মোৰ পুত্ৰ সন্তা ক'ত আছ মোৰ পুত্ৰ সন্তা ক'ত আছ মোৰ পুত্ৰ সন্তা মাতৃ এয়া চোৱা মাতৃ ন ৰূপে আহিছো মই তোমাৰ কাষলৈ আঁতৰ বালক নহয় তই মোৰ পুত্ৰ আঁতৰি যা তোকো আজি মই নকৰিম ক্ষমা শান্ত হোৱা দেৱী এয়াই তোমাৰ পুত্ৰ আচলৰ ধন হয় ভগ্নী গজকুমাৰৰ মন্দ সংৰোপণ কৰি তোমাৰ পুত্ৰক আমি জীবন দান কৰিম প্ৰভু ভগ্নী কি ক'লে প্ৰভু সেয়াই মোৰ পুত্ৰ ৰতন হয় ভগ্নী বাচা মোৰ কাষলৈ যি ৰূপ হলেও তোক মই পুত্ৰ বুলি মোৰ বুকুত লম সাৱতি বাচা মোৰ কাষলৈ মাতৃ পিতা দৈৰে চৰণত জনাইছো প্ৰণাম শুনক প্ৰজাপতি প্ৰভু শুনা কুলপানী প্ৰভু শুনা ভক্তি প্ৰভু তোমালোকৰ পুত্ৰই জগতত বিঘ্ন হৰ্তা ৰূপে আমাক কৰিব গজমুণ্ডধাৰী বিঘ্ন হৰ্তাক গজানন নামে জানিব জগতে জগতৰ সমস্ত অধিপতি ৰূপে গণেশ নামে হব প্ৰখ্যাত গজাকুৰে এই জন্মত গণেশৰ ঠাইত নিজৰ মুক্তি লাভ কৰিলে শুনা ভক্তি পুত্ৰৰ বাবে তুমি বিজয় গৌৰৱ কৰাকৈ অৰ্জন আৰু আমি আৰু প্ৰজাপতিও সেই অনুষ্ঠানত নিশ্চয় থাকিম উপস্থিত এতিয়া বলা সকলোতে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ জয় ভগবান বিষ্ণুর জয় ভগবান বিষ্ণুর জয় ভগবান বিষ্ণুর জয় रे ही मोत सोली जाई विष्णु भगवान रे जगत नित कार्य करिला da